টাইমিটলৈ স্বাগতম জনাইছো আৰু লৈ আহিছো আজিৰ দিনটোৰ পুৱাৰ এটা ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এইবাৰ যদি বিজেপি চৰকাৰ আহে অসমত এটাও কেঁচা ঘৰ নাথাকে গতিকে এতিয়াও যদি আপুনি চৰকাৰী পকী ঘৰ পাবলৈ সক্ষম হোৱা নাই শেহতীয়াকৈ যি চৰকাৰী পকী ঘৰৰ নামত জৰীপ চলিছিল সেই জৰীপত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত নহল তেতিয়াও আপুনি চিন্তা কৰিব নালাগে এতিয়াই পুনৰ আপুনি নতুনকৈ চৰকাৰী পকী ঘৰ পাবলৈ হাজু হোক তাৰ বাবে আপুনি হাজু কৰক আপোনাৰ সকলো প্ৰয়োজনীয় নথিপত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা দেশত এবাৰ পুনৰ 5 কোটি লোকক 5 কোটি দৰিদ্ৰ পৰিয়ালক নতুনকৈ বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ প্ৰদান কৰা হ'ব এই 5 কোটি জনতাৰ ভিতৰত থাকিব অসমৰ দৰিদ্ৰ পৰিয়ালসমূহ গতিকে হাজু হোক প্ৰতিগৰাকী লোক এতিয়াও যদি বিনামূলীয়া চৰকাৰী পকী ঘৰ পাবলৈ সক্ষম হোৱা নাই কিদৰে আপুনি কেতিয়া লাভ কৰিব চৰকাৰী পকী ঘৰ লৈছে এইবোৰ টপ টাইম 8 বিগ ব্ৰেকিং চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে ডাঙৰ খবৰ যিসকলে এতিয়াও চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে দেশৰ 5 কোটি জনতাক নতুনকৈ দিয়া হ'ব চৰকাৰী ঘৰ নতুনকৈ চৰকাৰী ঘৰ প্ৰদানক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা অসমত এটাও নাথাকে কেঁচা ঘৰ এতিয়াৰে পৰা কোনো লোক অসমত কেঁচা ঘৰত থাকিব নালাগে প্ৰতিটো দৰিদ্ৰ পৰিয়ালক পকী ঘৰ প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীলৈ বিশেষভাৱে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মুখ্যমন্ত্ৰীৰ আহ্বান ৰক্ষা কৰি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াও চৰকাৰী ঘৰ পোৱা নাই নেকি আজি আপুনি সাজু কৰক নথিপত্ৰ চৰকাৰী ঘৰ পাবলৈ যিসমূহ নথিপত্ৰ আপোনাৰ প্ৰয়োজন আছে আপুনি নথিপত্ৰ সাজু কৰক বিনামূলীয়া ঘৰ নোপোৱা লাখ লাখ লোকলৈ আহি গ'লে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা দেশৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত পুনৰ ৰাজ্যত দিয়া হ'ব চৰকাৰী ঘৰ সমগ্ৰ দেশৰ প্ৰতিখন ৰাজ্যৰ লগতে অসমতো দিব চৰকাৰী পকী ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা আমি পুনৰ জনাইছো ৰাজ্যবাসীৰ বাবে এয়া ডাঙৰ খবৰ এতিয়াৰে পৰা চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ প্ৰতিটো প্ৰান্তত প্ৰতিটো দৰিদ্ৰ পৰিয়ালে যাতে লাভ কৰিবলৈ সক্ষম হয় চৰকাৰী পকী ঘৰ তাৰ বাবে দেশৰ চৰকাৰৰ তৰফৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসমত বিশেষকৈ এতিয়া এটাও কেঁচা ঘৰ নাথাকে অসমত যিমান পৰিয়াল আছে দৰিদ্ৰ পৰিয়াল যিসকলে এতিয়াও পকী ঘৰ পাবলৈ সক্ষম হোৱা নাই প্ৰতিটো পৰিয়ালকে যাতে চৰকাৰী পকী ঘৰ প্ৰদান কৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে আহ্বান জনাইছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ওচৰত আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ আহ্বান বা মুখ্যমন্ত্ৰীৰ অনুৰোধ ৰক্ষা কৰি দেশৰ প্ৰতিখন ৰাজ্যতে কেৱল অসমেই নহয় দেশৰ প্ৰতিখন ৰাজ্যতে চৰকাৰী পকী ঘৰ প্ৰদান কৰিবলৈ সাজু হৈছে অসমো ব্যতিক্ৰম নহয় অসমতো এতিয়া যিমান দৰিদ্ৰ পৰিয়াল আছে সকলোতে পকী ঘৰ প্ৰদান কৰা হ'ব আৰু সকলো লোকে যাতে পকী ঘৰ পাবলৈ সক্ষম হয় তাৰ বাবে চৰকাৰৰ তৰফৰ পৰা পুনৰ চলিব জৰীপ যিসকলে এতিয়াও শেহতীয়া যি জৰীপ চলিছিল সেই জৰীপত যদি নিজৰ নাম জিঅ' টেগিং চলিছিল জিঅ' টেগিঙত যদি নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাছিল তেওঁলোকে এতিয়া চিন্তা কৰিব নালাগে অলপো আপোনালোকৰ আক্ষেপ নাথাকে কাৰণ চৰকাৰৰ তৰফৰ পৰা বিচাৰি এতিয়া পকী ঘৰ প্ৰদান কৰা হ'ব ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালসমূহক চৰকাৰৰ মানুহ যাব আপোনাৰ ঘৰলৈ যদি আপোনাৰ ঘৰ কেঁচা ঘৰ বা আপুনি দীৰ্ঘদিন ধৰি যদি কেঁচা ঘৰতে বসবাস কৰি আছে তেনেহলে আপুনি পকী ঘৰ লাভ কৰিবই কোনো কাৰণত দুৰ্নীতি কৰিব নোৱাৰিব দুৰ্নীতি কৰিলে কিন্তু বিপদ হ'ব দুৰ্নীতি কৰা জীৱিকা হকি পৰ্যন্ত বাছি নাযাব গতিকে সকলো এতিয়া মাত্ৰ হাজু হওক যদি কেঁচা ঘৰত বসবাস কৰি আছে তেনেহলে এতিয়াৰে পৰা আপোনাৰ পকী ঘৰৰ সপোন পূৰণ হ'ব পকী ঘৰৰ সপোন পূৰণ কৰিবলৈ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ সংকল্প ৰাজ্যৰ প্ৰতিখন গাঁও প্ৰতিটো অঞ্চল প্ৰতিটো চুবুৰীত এতিয়া এটাও দৰিদ্ৰ পৰিয়ালে কেঁচা ঘৰত বসবাস কৰিব নালাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া বৃহৎ ঘোষণা অসমৰ যিমান দৰিদ্ৰ পৰিয়ালে এতিয়াও কেঁচা ঘৰত বসবাস কৰি আছে তেওঁলোকক শীঘ্ৰেই চৰকাৰী পকী ঘৰ প্ৰদান কৰা হ'ব দেশৰ 5 কোটি জনসাধাৰণৰ সমান্তৰালভাৱে অসমৰ প্ৰতিটো পৰিয়ালক এতিয়া পকী ঘৰ প্ৰদানৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ লৈছে এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই বৃহৎ মন্তব্য আৰু এটা আমাৰ অভাৱ আছে বাসস্থান এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব মই এবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিয়ক আৰু এটা আমাৰ অভাৱ আছে বাসস্থান এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি
আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব। মই এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'ম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিয়ক। আৰু এটা আমাৰ অভাৱ আছে বাসস্থান। এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব। মই এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'ম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিয়ক। আৰু এটা আমাৰ অভাৱ আছে বাসস্থান। এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব। মই এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'ম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিয়ক। আৰু এটা আমাৰ অভাৱ আছে বাসস্থান। এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব। মই এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'ম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিয়ক। আৰু এটা আমাৰ অভাৱ আছে বাসস্থান। এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব। মই এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'ম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিয়ক। আৰু এটা আমাৰ অভাৱ আছে বাসস্থান। এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব। মই এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'ম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিয়ক। আৰু এটা আমাৰ অভাৱ আছে বাসস্থান। এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব। মই এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'ম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিয়ক। আৰু এটা আমাৰ অভাৱ আছে বাসস্থান। এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব। মই এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'ম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিয়ক। আৰু এটা আমাৰ অভাৱ আছে বাসস্থান। এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব। মই এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'ম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিয়ক। আৰু এটা আমাৰ অভাৱ আছে বাসস্থান। এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব। মই এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'ম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিয়ক। আৰু এটা আমাৰ অভাৱ আছে বাসস্থান। এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব। মই এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'ম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিয়ক। আৰু এটা আমাৰ অভাৱ আছে বাসস্থান। এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী